নমস্কাৰ। ২৬ ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মিথুন ৰাশি, পুনৰ্বসু নক্ষত্ৰ, কৃষ্ণপক্ষ নৱমী তিথি, পৰিক যোগ চলিব। আহকচোন এতিয়া প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। দিন আপোনাৰ ভাল থাকিব, শৰীৰো ভাল দেখা যায়। সন্তানৰ শৰীৰৰ নজৰ ৰাখিব। ভ্ৰমণত ভাল। আজি আপুনি ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। যিকোনো জামালা গণ্ডগোল আজি ক্লিয়াৰ কৰিব পাৰিব। টেনচন, চাপ আদি আপুনি দিনটোত ল'ব। অফিচৰ প্ৰব্লেম দায়িত্ব ক্লিয়াৰ কৰক। ব্যৱসায়ত ভাল। দাম্পত্যটো ভাল দেখা যায়। জ্ঞাতিৰ সৈতে অলপ গণ্ডগোল দেখা গৈছে। বিদ্যাত বাধা আছে। আপুনি ফ্ৰী হৈ থাকিব। হিচাপ নিকাচ আপোনাৰ ঠিক ঠাক কৰি ৰাখিব। আপুনি হঠাৎ খং ৰাগ কৰি গণ্ডগোল কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি নিজে লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশি সোণালী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল। খং ৰাগ বাঢ়িব পাৰে, ধৈৰ্য ধৰিব। কৰ্মত বাধা দেখা যায়। আপুনি ভবা মতে কাম কাজ কৰাত আপুনি অসুবিধা পাব। ব্যৱসায়ত ভাল। অফিচত গণ্ডগোল আছে। প্ৰেমত ভাল। ছিনিয়ৰৰ সৈতে গণ্ডগোল হ'ব পাৰে। আপুনি দিনটোত ৰিস্ক চাই চিতি ল'ব। সকলো কামত আপোনাৰ দেৰি হ'ব। আপুনি কি কৈছে লক্ষ্য ৰাখিব। বেছি প্লেন কৰিলে আপোনাৰ অসুবিধা বাঢ়িব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ বৰ ভাল দেখা নাযায় আপোনাৰ নিজৰ। ভ্ৰমণত ভাল। শত্ৰুতাৰ আজি দিন হ'ব পাৰে আপোনাৰ নাম বেয়া কৰিব। যিকোনো কামত নিজৰ উপস্থিতি ৰাখি কৰিব। ব্যৱসায়ত কিছু কাষ্টমাৰৰ সৈতে আপোনাৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। লক্ষ্য ৰাখিব। দিন চাই চিতি চলিব। আপোনাৰ ইচ্ছাৰ অভাৱ দেখা গৈছে। দাম্পত্য জীৱনত অস্থিৰতাৰ ভাৱ দেখা যায়। আইনী কৰ্মত ভালেই। বিদ্যাটো ভাল। পাৰিবাৰিক অশান্তি চলিব। অৰ্থ নাটনি দেখা যায়। আপুনি কনফিডেন্স ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 9 সংখ্যা ব্যৱহাৰ কৰিব। দিন ভাল দেখা যায়। শৰীৰৰ খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। কৰ্মত যিকোনো দায়িত্ব ল'ব পাৰিব। আপুনি উদ্যমী হৈ প্লেন কৰি কাম কৰক। ব্যৱসায়ত ভাল গ্ৰাহক পাব। নিজৰ ক্ৰিয়েটিভিটি আজি দেখাব। সন্তান অলপ অবাধ্য দেখা যায়। প্ৰেমত ভাল নহয়। স্থিৰ থাকিব দিনটোত। খং ৰাগ কমাব। দাম্পত্য জীৱনত ভাল। আপুনি মনৰ এনাৰ্জি বঢ়াব। আৱেগ পৰিহাৰ কৰি চলিব। শত্ৰু দমন কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। দিন ভাল দেখা যায়। শৰীৰো ভাল। সকলোকে লগত ৰাখিব। মিঠা কথা ক'ব। প্ৰি প্লেন কৰি কাম কৰিব। নিজৰ হাতে কাম কৰিব। চাপ টেনচন থাকিলেও কাম কৰিব পাৰিব। শত্ৰু পৰাজয় হ'ব। অদৃশ্য শক্তিৰ সহায় পাব আপুনি। সন্তান ভাগ্য ভাল। পাৰিবাৰিক অশান্তি সমাধা হ'ব। আপোনাৰ হিচাপ ভুল হ'ব পাৰে। লক্ষ্য ৰাখিব। মনৰ এনাৰ্জি কম দেখা যায়। আপুনি পৰিৱেশৰ সহায় পাব। প্ৰেমত চাপ দেখা যায়। যিকোনো প্ৰব্লেম সন্মুখত থাকি সমাধা কৰিব। খৰধৰ কৰিব কামত। এতিয়া আহিব কন্যা ৰাশি।
কন্যা ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ পৰিয়ালৰ সকলোৰে খিয়াল ৰাখিব আজি। আপুনি কথা আজি কম ক'ব, গণ্ডগোল হ'ব পাৰে, কাৰোবাৰ সৈতে কথা কটাকটি হ'ব পাৰে। চাইলেণ্ট হৈ কাম কৰি যাব, বেছি আশা নাৰাখিব। বিদ্যাত ভাল, পৰিয়ালত সম্পৰ্কত খেলি মেলি দেখা যায়। বন্ধু চাই চিতি ল'ব, ওপৰ মহলে আপোনাক চাপত ৰাখিব পাৰে, লক্ষ্য ৰাখিব। আপুনি আপোনাৰ কাম মনোযোগ দি কৰিব পাৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, কিন্তু ফেমিলিত থকা কোনো লোকৰ শৰীৰ বেয়া হ'ব পাৰে, খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত শত্ৰুৰ অশান্তি আছে, বহু ঠাইত বহু শত্ৰু আছে। কোনো ছিনিয়ৰৰ দ্বাৰা বদনাম পাব পাৰে। ৰিস্ক আজি নল'ব, ছিনিয়ৰ লোকে বেকা চকুৰে চাব আপোনাক। জ্ঞাতি শত্ৰুতাও আছে, উপকাৰ কৰিব নাযাব। সকলো কামত দেৰি হ'ব, টকা পইচা পাব পাৰে। বিদ্যা সন্তান ভাল, কিছু মানুহক আপুনি তৰ্ক কৰিব, প্ৰয়োজন হ'লে, দৰকাৰ আছে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল দেখা যায়। কৰ্মত মাথা ঠাণ্ডা ৰাখিব। ভ্ৰমণত ভাল, কিছু লোকে আপোনাক গণ্ডগোল কৰিবৰ বাবে সাজু থাকিব। আপুনি লক্ষ্য ৰাখিব। কৰ্মত ক্ষেত্ৰত বন্ধু আজিৰ দিনটোত নকৰিব, অকলে চলিব। প্ৰেমত ভাল, পৰিয়ালত কোনো লোকে গণ্ডগোল কৰি দিব পাৰে, লক্ষ্য ৰাখিব। সন্তান ঠিক আছে, কাম কাজ চুপচাপ কৰি আহিব। অলপ বাধা থাকিব, কাৰোৰ সৈতে কথা কটাকটি হ'ব পাৰে। আগতীয়াকৈ আপুনি সতৰ্ক হ'ব। টকা খৰচ কমাব। আপোনাক জামালাত পেলাবলৈ কিছু লোকে চেষ্টা কৰি আছে, এই ক্ষেত্ৰত নজৰ দিব। মনৰ জোৰ বঢ়াব, শত্ৰু পৰাজয় হ'ব। চাকৰিত ভাল, আইনী কৰ্মটো ভাল দেখা যায়। খৰধৰ নকৰিব, কোনো জেগাত এডজাষ্ট কৰিবলৈ আপোনাৰ প্ৰব্লেম হ'ব পাৰে। যান বাহনৰ পৰা চাই চিতি চলিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। দিন ভাল দেখা যায়। আপুনি এগ্ৰেছিভ হ'ব আজি, মনৰ জোৰ বঢ়াব, এৰি নিদিব আপোনাৰ কাম। কথা ক'ব, শৰীৰ ভাল, ব্যৱসায়টো ভাল। শত্ৰু দমন হ'ব, পজিটিভ হৈ কাম কৰিব। দাম্পত্যত ভাল নহয়। পৰিয়ালত গণ্ডগোল আছে। সন্তান ভাগ্য ভাল, আইনী কৰ্মত চাই চিতি কৰিব। মাটি বাৰী কোনো সমস্যা হ'ব পাৰে। আপুনি হিচাপ নিকাচ ঠিক ঠাক কৰিব। কোনো কাম আধৰুৱা কৰি নেৰিব। যোগাযোগ বঢ়াই তোলক। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। শুভ সংখ্যা 3, দিন চাই চিতি চলিব। অফিচ আদিত যি কাম দিব আপোনাক চাইলেণ্ট হৈ কৰিব, টেনচন বেছি নল'ব। শৰীৰ ভাল, অযোগ্য লোকে সমস্যা দিব পাৰে। বিদ্যা আইন আদিত ভাল, কিছু মানুহে আপোনাক দমাবলৈ চেষ্টা কৰিব। আপুনি নিজে লক্ষ্য ৰাখিব। টকা খৰচ কৰিও বেছি ফল নিদিব পাৰে দিনটো। সহজে কোনো সফলতা পাই যাব পাৰে অকস্মাত। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, পাতল। শুভ সংখ্যা 2, পৰিয়ালৰ শৰীৰ নজৰ দিব। প্ৰব্লেম খতম কৰিব আজি। নতুন কামত চাপ আছে, বন্ধুৰ ছাপোৰ্ট নাই, অকলে কৰিব। প্ৰেমত ভাল নহয়, চাপ ল'ব। কি পৰিস্থিতিত ৰিয়েক্ট কৰিছে তাৰ ওপৰত নজৰ দিব। খৰধৰ নকৰিব। বেছি সংগ বা বেছি ৰাজহুৱা স্থান মানুহ এৰি চলিব। এতিয়া আহিব মীন ৰাশি।
মীন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, নসংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব, চাপ বাঢ়িব মানসিকভাৱে। পৰিৱেশ বৰ ভাল নহয়, কোনোভাৱে আপোনাক সৰু কৰি দেখাব বা নেগলেক্ট কৰিব পাৰে। আপুনি অধৈৰ্য নহ'ব। অৱশ্যে আপুনি সফলতাও পাব। বিদ্যাত ভাল নহয়, মাথা ঠাণ্ডা ৰাখিব। আপোনাৰ কাম কাজ হ'ব, বেয়া পৰিস্থিতি এৰি চলিব। সন্তান ঠিক আছে। আপুনি লোকৰ ফান্দত নপৰিব বা কোনো লোকে আপোনাক বদনাম দিব পাৰে। কাম কৰ্মত বাধা আহিলেও আপোনাৰ কাম হ'ব। আপুনি কনফিডেন্স ৰাখক। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।